হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। অমৃত বৃক্ষ আন্দোলন 2024ত কেনেকৈ আপোনালোকে ফটো আপলোড কৰিব। যিহেতু অমৃত বৃক্ষ আন্দোলন 2024 অৰ্থাৎ এই মাহৰ ভিতৰতে আপোনালোকে ফটো আপলোড কৰিব লাগিব। কেনেকৈ সঠিকভাৱে কৰিব আৰু মোবাইল এপছৰ জৰিয়তে কেনেকৈ কৰিব, মোবাইল এপছ আৰু ৱেবছাইট দুয়োটাৰ মাধ্যমেৰে আপোনালোকে ফটো আপলোড কৰিব পাৰিব। মই এই ভিডিঅ'টোত দেখুৱাই দিম আপোনালোকক কেনেকৈ মোবাইল এপছৰ জৰিয়তে আপোনালোকে পাৰিব, আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই দেখাম কেনেকৈ আপোনালোকে ৱেবছাইটত গৈ পেলাই ফটো আপলোড কৰিব পাৰিব। মোবাইল এপছৰ জৰিয়তে আপোনালোকে অতি সহজতে পাৰিব। আৰু যিহেতু 15 আগষ্ট লাষ্ট ডেট আছে বন্ধুসকল, 1 তাৰিখৰ পৰা 15 আগষ্টৰ ভিতৰত, 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত যিহেতু আপলোড কৰিব লাগিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি অতি কম সময়ৰ ভিতৰতে সকলোখিনি কথা আলোচনা কৰিম। আপোনালোকক A to Z প্ৰচেছখিনি দেখুৱাই দিম, কেনেকৈ আপলোড কৰিব, কেনেকৈ ফটো মাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ কাৰণে বন্ধুসকল আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰটো অন কৰিব। অন কৰি তাত টাইপ কৰিব অমৃত বৃক্ষ আন্দোলন বুলি, এনেকৈ টাইপ কৰিব। টাইপ কৰি পেলাই চাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন বুলি টাইপ কৰিব। টাইপ কৰি চাৰ্চ কৰাৰ পিছত এই তলত দেখিছে আপোনালোকে, মই যিহেতু ইনষ্টল কৰা আছে আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰি পেলাই অ'পেন কৰিব। ইয়াত লিখা আছে আপোনালোকে দেখিছে তলত 50K প্লাছ ডাউনলোড, 50,000তকৈও বেছি মানুহে ডাউনলোড কৰিছে। এনেকৈ পেজখন মুকলি হৈ যাব। অ'পেন কৰাৰ পিছত এনেকৈ সকলোখিনি শ্ব' কৰিব দেখিছে। অনলাইন ৰেজিষ্ট্ৰেশ্যন, ফ্ৰী চিডলিং, এনেকৈ ধৰণৰ প্লেণ্টেশ্যন, এনেকৈ সকলোখিনি আহি যাব ইয়াত বন্ধুসকল। আৰু আপোনালোকে তললৈ যাব। তলত দেখিছে আপোনালোকে হোম, ৰেজিষ্ট্ৰেশ্যন, লগ ইন, ইয়াত 3টা অপশ্যন আছে। আপোনালোকে যিহেতু আগত ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে সেইকাৰণে লগ ইন অপশ্যনটোত ক্লিক কৰি পেলাই লগ ইন কৰিব লাগিব। লগ ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি পেলাই যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছিলে বন্ধুসকল, যিটো মোবাইল নম্বৰ আপোনালোকে দিছিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে, সেই মোবাইল নম্বৰটো ইয়াত টাইপ কৰিব। দেখিছে এণ্টাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ যিটো অপশ্যন আছে, তাত আপোনালোকৰ মোবাইল নম্বৰটো টাইপ কৰিব। টাইপ কৰাৰ পিছত গেট OTP অপশ্যন যিটো আছে, গেট OTP অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব, 6 ডিজিটৰ। সেই OTPটো এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ OTP, সেই অপশ্যনটোত আপোনালোকে ফিল কৰিব লাগিব। এনেকৈ মোবাইল নম্বৰটো টাইপ কৰি পেলাই গেট OTP অপশ্যনটোত ক্লিক কৰি দিব। 180 ছেকেণ্ড সময় থাকিব বন্ধুসকল। ইয়াত দিছে OTP ছাকচেছফুলি চেণ্ড টু ইয়াৰ মোবাইল নম্বৰ। সেয়া OTP আহি গ'ল ওপৰত আপোনালোকে দেখিছে 577550, 577550, এনেকৈ ফিল কৰিব। ফিল কৰাৰ পিছত তলত যিটো আপোনালোকে এটা কেপচা পাব, কেপচা যিটো সংখ্যা কেপচা আছে ছাইডত 517103 আছে, মোৰ চবৰে বেলেগ বেলেগ আহিব। এনেকৈ আপোনালোকে এণ্টাৰ কেপচাটো ছাইডত যিটো থাকে চেম এই বক্সটোত বহাই দিব। আৰু সময় আপোনালোকে চাই ল'ব, 180 ছেকেণ্ড থাকে। 180 ছেকেণ্ডৰ ভিতৰত লগ ইন কৰিব লাগিব। এতিয়াও বহুত সময় আছে দেখিছে আপোনালোকে। OTPটো ফিল কৰাৰ পিছতো এনেকৈ কেপচাটো ফিল কৰি দিব। OTPটো ফিল কৰাৰ পিছত কেপচাটো ফিল কৰি লগ ইন যিটো তলত অপশ্যন আছে নীলা ঘৰটোত, লগ ইন অপশ্যনটোত ক্লিক কৰিব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত কেটেগৰী থাকিব, আপোনালোকৰ নাম থাকিব, মোবাইল নম্বৰ থাকিব, এড্ৰেছ থাকিব, ইয়াত সকলোখিনি ডিটেইলছ থাকিব আপোনালোকৰ। ইয়াৰ পিছত আপোনালোকে তলত এটা অপশ্যন পাব যিটো আপলোড ফটো বুলি, সেই আপলোড ফটো অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত লোকেশ্যনটো এলাউ কৰি ল'ব। হোৱাইল ইউজিং দিছ এপ, সেই ফাৰ্ষ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি পেলাই লোকেশ্যনটো অন কৰি ল'ব। ইয়াৰ পিছত চাওক দুটা অপশ্যন পাব আপোনালোকে। ইয়াত 3টা অপশ্যন পাব। প্ৰথমতে অ'পেন কেমেৰা, অ'পেন গেলেৰী আৰু এটা আপলোড। আপোনালোকে ফাৰ্ষ্টতে চিলেক্ট প্লাণ্ট, যিটো আপোনালোকে গছপুলি ৰুব, প্লাণ্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে প্লাণ্টটো চিলেক্ট কৰিব, কি গছ ৰুব বা আপোনালোকে কি গছৰ ফটো দিব। ইয়াত সকলোখিনি থাকিব, গছপুলিৰ নাম আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ইয়াত আপোনালোকে যোনটো দিয়ে, মই মেংগ'টোকে চিলেক্ট কৰি লওঁ। ইয়াত দেখিছে আপোনালোকে খাচী পাইন, লেটেকু সকলোখিনি আছে। মেংগ' অপশ্যনটোতে মই ক্লিক কৰি ল'লোঁ। মই আপোনালোকক এনে দেখাই দিছোঁ বন্ধুসকল। পিছত অ'পেন কেমেৰা যিটো অপশ্যন আছে, আপোনালোকে অ'পেন কেমেৰা অপশ্যনটোত ক্লিক কৰি ডাইৰেক্ট ফটো মাৰি আপোনালোকে আপলোড কৰিব পাৰে। আৰু এটা কথা মন কৰিব বন্ধুসকল, আপোনালোকৰ ফটোখন GPS কেমেৰাত মৰা হ'ব লাগিব, তলত লোকেশ্যনটো শ্ব' কৰা হ'ব লাগিব, তেতিয়াহে আপলোড হ'ব। ইয়াত অ'পেন কেমেৰা অপশ্যনটোত ক্লিক কৰি এলাউ অপশ্যনটোত ক্লিক কৰিব। এলাউ অপশ্যনটোত ক্লিক কৰাৰ পিছত আকৌ এবাৰ এলাউ কৰিব। এলাউ কৰাৰ পিছত হোৱাইল ইউজিং দ্য এপ, সেই অপশ্যনটোত আপোনালোকে ফাৰ্ষ্টতে ক্লিক কৰিব। ক্লিক কৰি পেলাই এনেকৈ ফটোখন মাৰিব পাৰে, কিন্তু অ'পেন কেমেৰাৰ পৰা নহ'ব বন্ধুসকল, যিহেতু ইয়াত লোকেশ্যনটো এনেকৈ নোলাব। দেখিছে আপোনালোকে GPS কেমেৰাত ফাৰ্ষ্টতে মাৰি ল'ব লাগিব। ইয়াত ৰাইট চিন অপশ্যনটো যিটো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতো নহয় বন্ধুসকল, মইতো ট্ৰাই কৰি চাইছিলোঁ। এনেকৈ মই এনেই মাৰি চাইছিলোঁ ফটো এখন, এনেকৈ নহ'ব বন্ধুসকল। ফাৰ্ষ্টতে আপোনালোকে GPS কেমেৰাত মাৰি ল'ব। আৰু মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম আপোনালোকক কেনেকৈ GPS কেমেৰা কোনটো এপছ বা
কোনটো কেমেৰাৰ পৰা আপোনালোকে মাৰিব, কেনেকৈ ইনষ্টল কৰিব, কেনেকৈ লোকেশ্যনটো শ্ব' কৰাব। ইয়াৰ পিছত অ'পেন গেলেৰী অপশ্যনটোত ক্লিক কৰিম, যিহেতু আগতে মই GPS কেমেৰাত ফটো মাৰি থোৱা আছে। অ'পেন গেলেৰী অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ ডাইৰেক্ট গেলেৰীলৈ ৰিডাইৰেক্ট কৰি দিব। ইয়াৰ পিছত ফটোখন চিলেক্ট কৰিব আপোনালোকে, যিখন আপোনালোকৰ GPS কেমেৰাত মৰা থাকিব বা GPS কেমেৰাত মাৰিব আপোনালোকে। এনেও GPS কেমেৰাতে মাৰিব লাগিব, যিটো লোকেশ্যন শ্ব' কৰি থাকে। এনেকৈ ফটোখন এয়া দেখিছে আপোনালোকে আহি গ'ল। ইয়াত অহাৰ পিছত আপলোড যিটো অপশ্যন আছে তলত, আপলোড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এইটো কথা মনত ৰাখিব, অ'পেন গেলেৰীৰ পৰাই আপোনালোকে গেলেৰীৰ পৰাই ফটোখন ল'ব, আগতে ফটোখন মাৰি ল'ব GPS কেমেৰাত, তেতিয়াহে আপলোড হ'ব। এনেকৈ আপলোড অপশ্যনটোত ক্লিক কৰি দিব। আপলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপলোড হৈ যাব আৰু আপোনালোকে এটা আইডিও পাব। ইয়াত দেখিছে আপোনালোকে, মই আপলোড কৰি দিলোঁ। আপলোড কৰি দিয়াৰ পিছত এটা আইডিও থাকিব, ইয়াত দেখিলে আপোনালোকে ইমেজ হেজ বিন আপলোড ছাকচেছফুলি, ইয়ৰ প্লান্ট ID 73225, এনেকৈ আইডিটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব। এইটো সময়ত লাগিব বন্ধুসকল। তাৰপিছত গো টু ডেছবৰ্ড যিটো অপশ্যন আছে তালৈ গুচি যাব। গুচি যোৱাৰ পিছত ইয়াত প্লান্ট লিষ্ট যিটো অপশ্যন আছে ছেকেণ্ডত দেখিছে আপোনালোকে, প্লান্ট লিষ্ট অপশ্যনত ক্লিক কৰি দিব। এনেকৈ ন' প্লেন ফাউণ্ড দেখালে ৰিফ্ৰেছ অপশ্যনটোত ছাইডত ক্লিক কৰিব। ৰিফ্ৰেছ অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে কেইখন ফটো আপলোড দিলে এয়া শ্ব' কৰিব। যিহেতু মই এখন ফটোৱে আপলোড দিছোঁ বন্ধুসকল, দেখিছে। এনেই আপোনালোকক দেখুৱাবলৈ ফটোখন দিছিলোঁ, মই অৰিজিনেলকৈ দিয়া নাই। ইয়াত ডিলিট কৰিবলৈ হ'লে বা ফটোখন বেয়া হ'লে ডিলিট যিটো অপশ্যন আছে মুখৰ আগত, ডিলিট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ডিলিট হৈ যাব। ইয়াত প্লান্ট নাম আহিছে দেখিছে আপোনালোকে, মেংগো। আপলোড সময় আহিছে, ডেট আহিছে। ইয়াত ডিলিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ডিলিট হৈ যাব। এনেকৈ আপোনালোকে অতি সহজতে আপলোড কৰিব পাৰিব, কিন্তু GPS কেমেৰাত ফটোখন মাৰি ল'ব আৰু অ'পেন কেমেৰা অন নকৰিব, ডাইৰেক্ট গেলেৰীৰ পৰা আপোনালোকে আপলোড কৰিব অতি সহজতে। গতিকে বন্ধুসকল সকলোখিনি কথা গম পালে কেনেকৈ আপলোড কৰিব। আৰু এখনতকৈ অধিক ফটো আপলোড কৰিবলৈ হ'লে আপোনালোকে আকৌ আপলোড ফটো অপশ্যনটোত ক্লিক কৰিব। আপলোড ফটো অপশ্যনটোত ক্লিক কৰি আগৰ প্ৰচেছ মতে আপোনালোকে আপলোড কৰিব পাৰিব। আগত যেনেকৈ আপোনালোকে ফটোখন আপলোড কৰিলে বাকীখনো তেনেকৈ আপলোড কৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিব।